নমস্কাৰ এষ্ট্ৰ সলিউশনত স্বাগতম জনাইছো আজি আৰু এটা বিশেষ বিষয় বা টপিকৰ ওপৰত মই আহিছো টপিকটোৰ নাম হ'ল কি জেমষ্টন পিন্ধাটো জৰুৰী নেকি নে জেমষ্টন পিন্ধিবই লাগিব তেনেকুৱা কিবা ৰুল আছে নেকি বহুতো এষ্ট্ৰজাৰ তাত গলে আপুনি বহুতো জ্যোতিষীৰ ওচৰত গলে আপুনি আপোনাক কৈ দিয়া হয় যে এইটো আপুনি পিন্ধিবই লাগিব অন্যথা আপোনাৰ অপকাৰ হ'ব পাৰে বা আপোনাৰ ভয়ংকৰ অপকাৰ হ'ব পাৰে তেনেকুৱা ধৰণৰ কথা কোৱা হয় চাওক মই প্ৰথমতে কথাটো ক'বলৈ গৈছো এজন ভাল এষ্ট্ৰলজাৰ আৰু ষ্টন বেপাৰী দুটাৰ মাজত ডিফাৰেন্স থাকে গতিকে আপুনি ভাল এষ্ট্ৰলজাৰ এজন জ্যোতিষী বিশেষজ্ঞৰ তাত যাব তেওঁ আপোনাক প্ৰয়োজন হলেহে আপোনাক ষ্টনৰ কথা ক'ব প্ৰয়োজন নহলে নক'ব বা কেতিয়াবা কি হয় আপোনাক মোৰে ধৰক কথা মোক পিন্ধি ভাল লাগে মই মই কৈছো মোক মানে ষ্টন পিন্ধি ভাল লাগে কেতিয়াবা কি হয় মোৰ কাৰণে কি ফেভৰেবল হয় সেই ষ্টনটো মোৰ কাৰণে ফেভৰেবল হয় নহয় প্ৰথমতে যদি মোক পিন্ধি ভাল লাগে মই এনে পিন্ধিব বিচাৰিছো তেনেহলে সেইটো ধৰক মই এটা উদাহৰণ দিছো মোক ধৰক ৰাহুৰ মহাদশা চলি আছে আৰু মোৰ বোলে চন্দ্ৰ বহুত ভাল আৰু উইক হৈ আছে তেতিয়া মুনষ্টন এটা বা চন্দ্ৰমণি এটা মই পিন্ধিব পাৰো চাওক মুকুতাৰ কথাটো মই নকওঁ কাৰণ মুকুতাৰ কথা মই আগতেও এটা ভিডিঅ' বনাইছিলো মুকুতাৰ ক্ষেত্ৰত মুকুতা চাওক 99% মুকুতা প্ৰাকৃতিক নহয় গতিকে মুকুতা ফটকে পিন্ধাটো ভাল নহয় পিন্ধিব পাৰিব যদি আপুনি প্ৰাকৃতিক মুকুতা পায় তেনেহলে আপুনি পিন্ধিব সেইটো মই এইটো কোৱা নাই যে পিন্ধিব নোৱাৰিব কিন্তু প্ৰাকৃতিক মুকুতা পাব লাগে প্ৰাকৃতিক মুকুতা পোৱাটো আপুনি গুগল কৰি চালেও গম পাই যাব দাম পাব ষ্টন অৰিজিনেল বুলি পাব কিন্তু প্ৰাকৃতিক নেচাৰেল এণ্ড অৰিজিনেল দুটা বেলেগ শব্দ হয় গতিকে নেচাৰেলটো আপুনি পোৱাটো সম্ভাৱনা 99% নাথাকে 1% থাকে গতিকে আপুনি ভাবি চিন্তিহে পিন্ধিব আৰু এটা কথা হ'ল যধে মধে মুকুতা পিন্ধা নাযায় যধে মধে মুকুতা নহয় কোনো ষ্টন পিন্ধা নাযায় যধে মধে মুকুতা পিন্ধিলে অপকাৰ কৰে আৰু এটা কথা হ'ল মোৰ ধৰক মোৰ যদি ৰাহুৰ মহাদশা আৰু মই ৰাহুৰ পিন্ধিব নোৱাৰো যদি মোৰ চন্দ্ৰমা ভাল হয় নৰ্মেলি মোৰ ৰাহু ভাল নহয় নৰ্মেলি কথা কৈছো দেই মানে সাধাৰণতে জেনেৰেলি কথাটো কৈছো ভাল নহয় চাওক যি গ্ৰহ ভাল তাৰহে ষ্টন পিন্ধে যি গ্ৰহ বেয়া তাৰ ষ্টন নিপিন্ধে গতিকে মানুহে মোক বহুত খুদে এতিয়া ধৰক বিয়াৰ সিজন চলি আছে প্লাস আপোনাৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন অনুষ্ঠানৰ মানে সময় চলি আছে গতিকে সেই অনুষ্ঠানত মই গলে মানুহে খুদে যে মই এইটো পিন্ধিছো কামত দিব নিদিব মই সেইটো পিন্ধিছো কামত দিব নিদিব মোক বাইদেউ এগৰাকী খুদিলে যে মোৰ ছোৱালীয়ে বা মোৰ ল'ৰাই বা মই ধৰক নীলম পিন্ধিছো মোক কামত দিব নেকি চাওক নীলম মানে শনি সাটাৰ্ণৰ ষ্টন হয় গতিকে সাটাৰ্ণ মানে এনেও বেয়া গ্ৰহ বুলি ভাবো আমি চাওক ইয়াত বেয়া বুলি কোৱা নাই মই সব কেতিয়াও গ্ৰহ কোনোবা ভাল বা বেয়া হ'ব নোৱাৰে আপোনাৰ সেই পজিশনটো আপোনাৰ গ্ৰহত আপোনাৰ লগ্নটো কি হয় চাব ৰাশিমতে কেতিয়াও ষ্টন নিপিন্ধিব ৰাশিমতে ষ্টন পিন্ধিলে আপোনাৰ অপকাৰ কৰিব আৰু ভাবি চিন্তি লগ্নমতে যদি সেই গ্ৰহৰ পাৰ্টিকুলাৰ সেই গ্ৰহৰ যদি মানে ৰাহু হয় শনি হয় কেতু হয় এনেকুৱা ধৰণৰ গ্ৰহ বিভিন্ন ধৰণৰ নটা গ্ৰহৰ আমি যিটো আমি গম পাওঁ সেই গ্ৰহৰ আপোনাৰ যদি পজিশনটো ভাল হয় আৰু ডিগ্ৰী কম হয় পজিশন কেতিয়াবা ডিগ্ৰী বেছি থাকিলে মোক পিন্ধিবলৈ মন গৈছে যদি মোক সুইট কৰে মই পিন্ধিব পাৰো যদি মোক সুইট কৰা নাই মানে মোক ফেভৰেবল নহয় তেনেহলে মই পিন্ধিব নোৱাৰো সেইটো ষ্টন কেতিয়াও পিন্ধিব নোৱাৰো যিটি ষ্টন পিন্ধিলে যদি সকলো ভাল হয় মই গোটেই কেইটা গ্ৰহৰ ষ্টন পিন্ধি মই সবতকে শক্তিশালী মানুহ হৈ গলো হয় পৃথিৱীত মই যদি জেমষ্টন এক্সপাৰ্ট হয় মই যদি এষ্ট্ৰলজাৰ হয় মই জ্যোতিষী হয় তথাপিও মই সকলো মানুহে কয় না ইয়াৰটো সব ভাল হ'ব কাৰণ ই জ্যোতিষী হয় চাওক জ্যোতিষী মানুহে মানে ইটিকিং কৰিব কয় কেতিয়াবা জ্যোতিষীটো যিকোনো পিন্ধি ভাল কৰিব পাৰিব সি নিজৰ কিয় নকৰে সেইটো কোৱা নহয় মই পিন্ধিব নোৱাৰো চাওক মই কৈছো মই ইয়াত ৰাহুৰ গমেট পিন্ধিব নোৱাৰো মই কেটচাই পিন্ধিব নোৱাৰো মই নীলম পিন্ধিব নোৱাৰো মানে ইয়েলো ব্লু সাফায়াৰ পিন্ধিব নোৱাৰো মই ধৰক কথাটো কৈছো মই যোনে এটা হেৰি পিন্ধিব নোৱাৰে এটা সাইডৰ কথাখিনি কৈছো মই ধৰক পান্না পিন্ধিব নোৱাৰো পান্না নৰ্মেলি প্ৰায় সকলোৱে পিন্ধিব পাৰে কিন্তু মই পিন্ধিব নোৱাৰো এমৰল কাৰণ মোৰ কাৰণে একেবাৰে মানে শত্ৰু গ্ৰহ হয় মোৰ বুধ মই কেনেকে পিন্ধিম গতিকে মই পিন্ধিলে যে মোৰ ভাল হ'ব সেইটো নহয় মই পিন্ধিব নোৱাৰো গতিকে মই আপুনি দেখিব এইটো এতিয়া নহয় কোনোদিনে মই নিপিন্ধো এই যিখিনি গ্ৰহৰ যিখিনি ষ্টনৰ কথা কৈছো কিন্তু চাব কিছুমান মানুহে নীলমো পিন্ধি আছে ৰুবিও পিন্ধি আছে পুখৰাজো মানে ইয়েলো সাফায়াৰ পিন্ধি আছে মানে হালধীয়া পুখৰাজো পিন্ধি আছে বাকি যি সকলো কোনে আমুক এষ্ট্ৰলজাৰে কৈছে তামুক এষ্ট্ৰলজাৰ মই আমুক তামুকৰ কথা ইয়াত ক'বলৈ যোৱা নাই মোৰ ধৰক মোকো কোনোবাই ক'ব পাৰে যে আমুকে এনেকে সাজেষ্ট কৰিছে মই সেইটো ক'বলৈ যোৱা নাই কাৰণ তেওঁ ভাল সাজেষ্ট কৰিব পাৰে কেতিয়াবা কি হয় আমি নিজেই নজনা মানুহৰ তাত গৈ আমি ঠোকৰ খাওঁ ঠোকৰ খোৱা শব্দ গতিকে সেইটো আমাৰ এটা মানে কথা আছে গতিকে আপোনাক নজনা মানুহৰ তাত আমি নিজে যাওঁ নজনা মানুহে আমাক নাপাতে আচলতে কি হয় জানে এগৰাকী বাইদেউৰ কথাটো মই কৈ আছিলো নীলম পিন্ধিছে নীলম বহুত সেনসিটিভ ষ্টন হয় ব্লু সাফায়াৰ আৰু ইয়াত আপোনাৰ ব্লু বস্তুৰ তাৰপিছত আপোনাৰ ব্লু কালাৰ তাৰপিছত আপোনাৰ থাকে ইয়াত এলুমিনিয়াম অক্সাইড গতিকে ইয়াৰ সাইন্টিফিকো ইয়াৰ কথা আছে
ইয়াত স্পিৰিচুৱেল কথা আছে, ইয়াৰ এষ্ট্ৰলজিকেল, ইয়াৰ বৈদিক কথা আছে। গতিকে নথকা নহয়, চবৰ এটা এটা ইম্পেক্ট আছে। কিছুমান মানুহে কয় অন্ধবিশ্বাস, কেতিয়াও হ'ব নোৱাৰে অন্ধবিশ্বাস, কাৰণ ইয়াৰ চাইণ্টিফিক কথাখিনি আমাৰ প্ৰামাণিক গ্ৰন্থত আমাৰ লিখা আছে। অন্ধবিশ্বাস তেতিয়া হ'ব যধে মধে পিন্ধে, যাৰ তাৰ পৰা পিন্ধে, যি টি। এইজন মানুহে বহুতখিনি পঢ়া শুনা কৰি, বহুতখিনি ৰিচাৰ্চ কৰি, বহুতখিনি অধ্যয়ন কৰি ইয়াৰ বিষয়ে জ্ঞান ল'ব পাৰে। গতিকে যধে মধে যদি আপুনি পিন্ধি ক'ৰবাত গ'ল, তেওঁ ষ্টন বেপাৰী হয়, আপোনাক, মই কাৰোবাক ষ্টন বেপাৰী বেয়াকে কোৱা নাই আকৌ, চাব মানে তেওঁ খালি কনচেপ্ট নাই ষ্টন বেপাৰ কৰে, গতিকে আপোনাক দি দিলে, আপুনি পিন্ধিলে, সেইটো কামত নিদিব। আপুনি ভাল তেওঁৰ পৰাই কিনক, কিন্তু ভাল এজনক দেখুৱাই, ভাল এজনক আপুনি পৰীক্ষা নিৰীক্ষা কৰিহে পিন্ধিব, নহলে আপোনাক কামত নিদিয়ে। নীলমটো বহুত চেঞ্চিটিভ ষ্টন হয়, শনিৰ, ৰাহুৰ, কেতুৰ সকলো ষ্টনে চেঞ্চিটিভ হয়, কিন্তু বিশেষকৈ নীলম বহুত চেঞ্চিটিভ হয়। এলুমিনিয়াম অক্সাইড ফটককে পিন্ধিলে কি হয়, আজিকালি সৰু ল'ৰা ছোৱালীক, মানে যি অকল চায়েন্স বা আমাৰ এইবিলাকত বহুত ইণ্টাৰেষ্টেড ষ্টুডেণ্ট আছে, ল'ৰা ছোৱালী আছে, তেওঁলোকেও ক'ব পাৰিব এলুমিনিয়াম অক্সাইডে কি কাম কৰিব পাৰে। গতিকে এলুমিনিয়াম অক্সাইড যদি আপুনি বেছি বয়স হৈ গৈছে আৰু কম বয়স হৈছে, কম বয়সৰ ল'ৰা ছোৱালীক যদি পিন্ধাই দিয়ে, ফটককে ভাল যদিও থাকে, কেতিয়াবা নেগেটিভ ইম্পেক্টো দিয়ে। গতিকে এজন ভাল, যদি গ্ৰহ ভালো থাকে, তথাপিও নেগেটিভ ইম্পেক্ট দিয়ে। গতিকে মই আকৌ কৈছো, যি গ্ৰহ ভাল তাৰহে ষ্টন পিন্ধে। যি গ্ৰহ আপোনাৰ মানে কুষ্ঠিত বা আপোনাৰ কুণ্ডলিত বা আপোনাৰ চাৰ্টত যদি ভাল পজিশ্যনত বহিছে আৰু মিত্ৰ গ্ৰহ হয়, তাৰহে ষ্টন আপুনি পিন্ধিব পাৰিব, নহলে বেলেগৰ ষ্টন পিন্ধিব নোৱাৰিব। আপুনি যে ষ্টন পিন্ধিলেই যে ভাল হ'ব সেইটো কথা। আৰু যধে মধে পিন্ধিব নালাগে। মোক এজন ছাৰে কৈছিলে, মোৰ তুমি যে কোৱা নিপিন্ধিব লাগে বুলি কোৱা, চবেইতো পিন্ধিব লাগে বুলি কয়, কিয় কোৱা তুমি বুলি কৈছিলে ছাৰে। ছাৰে মোক ভাল কথাতে কৈছিলে, কাৰণ চবেইতো পিন্ধিবলৈ কয়, তুমি নিপিন্ধিবলৈ কোৱা বুলি। চাওক, যদি নিপিন্ধে অপকাৰ নকৰে। আপোনাৰ ধৰক মোৰ বৃহস্পতি বোলে বহুত উইক আৰু মোৰ ভাল বৃহস্পতি মিত্ৰ গ্ৰহ, আৰু প্লাছ মোৰ ভাল বোলে পজিশ্যনটো ভাল, যদি মই য়েলো চাফায়াৰ নিপিন্ধো, মোৰ বৃহস্পতিৰ কামখিনি শ্ল' হ'ব। মোৰ গুৰুৰ কামখিনি, মানে বৃহস্পতিৰ যিখিনি পঢ়া শুনা হওক বা মোৰ জ্ঞান ৰিলেটেড প্ৰব্লেম হওক, মোৰ নলেজৰ ৰিলেটেড প্ৰব্লেম হওক, সেইখিনি কণ্টিনিউ হৈ থাকিব, কিন্তু শ্ল'লি হ'ব। আৰু এদিন মই যদি হাৰ্ড ৱৰ্ক কৰোঁ, এদিন মই সফল হ'ব পাৰিম। কিন্তু যদি মোৰ বেয়া বোলে বৃহস্পতি, যদি মই য়েলো চাফায়াৰ মানে যদি হালধীয়া পুখৰাজ পিন্ধি দিওঁ, তেনেহ'লে একেবাৰে বেয়া হৈ যাব। মোৰ আৰু বেয়া হ'ব, মোৰ পঢ়া শুনাত আৰু মন নবহিব, মোৰ আৰু বেয়া হ'ব। কেতিয়াবা আজিকালি এডভাৰটাইজ আহে না, চিট্ৰিন পিন্ধিলে খুব ভাল, চিট্ৰিন মানে সুনেহেলা বুলি কয় হিন্দীত। সুনেহেলা মানে আপোনাৰ গল্ডেন কালাৰৰ থাকে বস্তুটো। ই হৈছে পুখৰাজ, হালধীয়া পুখৰাজৰ ছাবষ্টিটিউট হয়, এটা ছাবষ্টিটিউট হয়। গতিকে মানুহক কয় এইটো পিন্ধিলে যে পঢ়া শুনাত মন বহিব, ব্ৰেচলেট পিন্ধাই দিয়ক, 1500 টকাত, 2000 টকাত, 200 টকাত, 700 টকাত যে আমাৰ আজিকালি এডভাৰটাইজমেণ্ট আহে, হয় তেওঁলোকে নিজৰ এডভাৰটাইজ কৰিছে, ভাল কথা। কিন্তু ইয়াক পিন্ধাবৰ কাৰণে আপুনি ভাল জেমষ্টন এক্সপাৰ্ট বা ক্ৰিষ্টেল এক্সপাৰ্ট। ক্ৰিষ্টেল এক্সপাৰ্ট মানে ইয়াৰ নলেজ থকা, আৰু মোৰ হিচাপতো ক'বলৈ গ'লে এজন সংস্কৃতজ্ঞ হ'বই লাগিব, কাৰণ সেইখিনি কথাটো শ্লোকত আছে। আপুনি কেৱল ইংলিছ শব্দত, ইংলিছ কথাত কৈ দিলে, আৰু আপুনি বা কিবা এটা লেংগুৱেজত কৈ দিলে এইটো কথা, আৰু তেওঁ খুব ধুনীয়াকে পঢ়ি আহিছে, সেইটো কথা হয়, মই পঢ়া সন্মান কৰিছো, কিন্তু আপুনি পিন্ধাৰ সময়ত পৰীক্ষা নিৰীক্ষা কৰিবই লাগিব। নহ'লে এনে বোলে চিট্ৰিন পিন্ধিলে, যদি বৃহস্পতি আপোনাৰ শত্ৰু গ্ৰহে চিট্ৰিন পিন্ধে, ল'ৰা ছোৱালী পঢ়া শুনাত মন নবহিব, আৰু বেয়াই হ'ব। গতিকে আপোনাক মই বাৰ বাৰ আগৰ মানে ভিডিঅ'টো কৈছিলো মই, যে ষ্টন যধে মধে পিন্ধা ভাল নহয়, লাগিলে নিপিন্ধাই ভাল। গতিকে আপুনি এবাৰ সাৱধান হ'ব ষ্টন পিন্ধাৰ আগতে। আপোনাৰ ল'ৰা ছোৱালী MSc পাছ কৰিছে, MA পাছ কৰিছে বা কিবা কৰিছে, আপুনি এনেকুৱা ষ্টন মানে এনেকুৱা এজন মানুহৰ তাত পৰামৰ্শ ল'বলৈ যায়, তেওঁ MSc মানে কি, MA মানে কি, সেইটো কনচেপ্টে নাই। গতিকে আপুনি তেনেধৰণে কৰিলে নহ'ব, কাৰণ আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে কি পঢ়া ভাল হ'ব আপুনিও জানিব, আপোনাৰ ল'ৰা ছোৱালীও জানিব। চাওক, মই যদি PhD কৰিছো, মই যদি MA কৰিছো, মোৰ মা যদি কম পঢ়া শুনা কৰা হলেও মোৰ বিষয়ত কনচেপ্ট হ'ব, কাৰণ মোৰ মাৰ প্ৰতি গুৰুত্ব হ'ব। গতিকে মায়ে বা আপুনি বা আপোনাৰ মোৰ দেউতাই বা মোৰ মায়ে সেই কনচেপ্টটো এটা জানিব যে মোৰ ল'ৰাৰ কাৰণে ইমানখিনি হ'ব পাৰে, কিন্তু বেলেগ এজনে নাজানিব পাৰে সেইটো, যদি তেওঁ এক্সপাৰ্ট নহয়। মই এইটো কোৱা নাই যে এক্সপাৰ্ট হোৱা সকলে নাজানে বুলি কোৱা নাই, তেওঁৰ হ'ব পাৰে মোৰ পঢ়াৰ লগত, তেওঁৰ পঢ়াৰ লগত আপোনাৰ ল'ৰা ছোৱালীৰ পঢ়াৰ মিল নাথাকিব পাৰে, কিন্তু যদি এক্সপাৰ্ট হয়, তেওঁ অনুমান কৰিব পাৰিব যে এই পঢ়াৰ মানুহক বা এই বস্তুৰ এইখিনি প্ৰব্লেম থকা মানুহক, এইখিনি পঢ়ি থকা মানুহক এইখিনি দিলে এইখিনি কাম কৰিব। কিন্তু আপুনি এজন এক্সপাৰ্ট নহয় মানুহজন, আপুনি যধে মধে তেওঁ বিক্ৰীহে কৰে, আপুনি পিন্ধাই দিছে, খুব ভাল লাগে বস্তুটো, তেতিয়া নহ'ব। জেমষ্টন একচন ভাল লগাৰ কাৰণে জেমষ্টন ষ্টনছখিনি ভাল লগাৰ কাৰণে নিপিন্ধে, এইটো কামৰ কাৰণে পিন্ধা হয়। গতিকে ইয়াৰ নিশ্চয় চাইণ্টিফিক আছে, ইয়াত এষ্ট্ৰলজিকেল আছে,
স্পিৰিচুৱেল আছে, শাস্ত্ৰত বহুত প্ৰমাণ পোৱা যায় এইবিলাকৰ, মানে এই ষ্টন বিলাকৰ। গতিকে আপুনি যধে মধে পিন্ধাই দিয়াটো কেতিয়াও ভাল নহব। গতিকে এজন ভাল এক্সপাৰ্টৰ লগত, ভাল পণ্ডিতৰ লগত, ভাল জ্যোতিষীৰ লগত যদি কনচাল্ট কৰি আপুনি পিন্ধাই দিয়ে, যি ৰত্ন বিশেষজ্ঞও হয়, ৰত্নৰ ওপৰতো তেওঁ, ৰত্ন শাস্ত্ৰৰ ওপৰতো তেওঁ পঢ়া শুনা আছে বা অধ্যয়ন কৰা আছে, তেতিয়া আপোনাক অপকাৰ নকৰে। মই যাৰ লগতে পিন্ধক, মই এইটো কোৱা নাই, মই যে কলো আপুনি সেইজন মানুহৰ পৰাই কিনক যাৰ নলেজ নাই, কিন্তু আপুনি এজন নলেজ থকা মানুহক কমচে কম দেখুৱাওক। মই চাওক, মই বহুতক কনচাল্ট কৰো যে এইটো ষ্টন পিন্ধিব, কিন্তু মই যাৰ প্ৰয়োজন নাই তেওঁ কেতিয়াও কনচাল্ট নকৰো যে আপুনি ষ্টন পিন্ধক। বহুত কিছুমান মানুহে আগতে ধেমালিতে কৈছিলে মোৰ লগৰ বিলাকে যে এই ধনী মানুহ আহিছে ষ্টন দিব লাগিব। সেইটো কথা নহয় আচলতে। ধনী মানুহ আছে, যদি তেওঁৰ প্ৰয়োজন নাই, ধৰক এতিয়া মোৰ ৰাহুৰ মহাদশা, যদি মোৰ চন্দ্ৰ ভাল আছে, মোৰ সূৰ্য ভাল আছে, তেনেহলে মই ৰাহুৰ মহাদশাত একো ষ্টন পিন্ধাৰ দৰকাৰ নাই, কাৰণ মই সেইটো অভাৰকাম কৰিব পাৰিম। মই যদি সাত্বিক হওঁ, মই সাত্বিক হওঁ, বা মই যদি সৎ পথত চলো, ৰাহুৰ মহাদশা যদি চলি আছে মোৰ, যদি চলি আছে, তেতিয়াহলে মোক ষ্টনৰ প্ৰয়োজন নাই। আৰু যদি মোৰ ৰাহুৰ মহাদশা চলি আছে আৰু যদি মোৰ ৰাহু ভাল, তেতিয়া মই ৰাহুৰ ষ্টন পিন্ধিব পাৰিম। নৰ্মেলি যি গ্ৰহৰ মহাদশা অন্তৰ্দশাও চলি আছে, যদি আপুনি যদি ভাল গ্ৰহৰ অন্তৰ্দশা বা মহাদশা চলি আছে, তেতিয়া আপুনি ষ্টন পিন্ধিলে আপোনাৰ কামত দিব। আৰু তাৰ অপজিট গ্ৰহ, ধৰক মোৰ ৰাহুৰ যদি বেয়া আৰু মোৰ অন্তৰ্দশা বা মোৰ ৰাহুৰ মহাদশা চলি আছে, তেতিয়া মই যদি মুনষ্টন পিন্ধো, তেতিয়া মই যদি আপোনাৰ ধৰক ৰুবি পিন্ধো, যদি মোৰ কাৰণে সেই গ্ৰহ ভাল হয়, মোৰ গ্ৰহ ভাল বা মিত্ৰ হয়, তেতিয়াহে মোক কামত দিব, অন্যথা মোক কামত নিদিয়ে। গতিকে জনে মনে নিপিন্ধিব, মোৰ অনুৰোধ। কাৰণ এইখিনিয়ে আপোনাৰ ল'ৰা ছোৱালীক, আপোনাৰ আৰু আপোনাৰ আত্মীয়ক বা যিসকল মানুহক আপুনি প্ৰেছক্ৰাইব কৰি মানে পৰামৰ্শ দিয়ে যে আপুনি এইটো পিন্ধক বুলি, তেওঁলোকক অপকাৰ কৰিব। গতিকে অন্যথা নলৈ ষ্টন পিন্ধোতে আপুনি ধৰক দেখিবৰ কাৰণে ধুনীয়া হয়, যদি আপোনাক কিবা পচন্দে হৈছে, ভাল লাগিছে, আপুনি এজন ভাল মানে বিশেষজ্ঞৰ লগত কনচাল্ট কৰক, কনচাল্ট কৰি আপুনি পিন্ধক, খুব ধুনীয়া কামত দিব। অন্যথা আপোনাক কামত নিদিয়ে। এনে বোলে মোক বহুত মুকুতা ভাল লাগে বুলি কিছুমান মানুহ মই দেখিছো, মুকুতা ভাল লাগে, মোক সোধে বিয়াত বা কৰবাত কিবা অনুষ্ঠানত গলে, কিবা ফাংচনত গলে মোক সোধে যে এইটো মই পিন্ধিছো ভাল হৈছে নে। মই এতিয়া কেনেকে কওঁ ভাল হৈছে বুলি আৰু কেনেকে নকওঁ ভাল নহৈছে বুলি। কাৰণ মোক যদি সোধে মই ভাল হৈছে বুলি কওঁ, ভাল নহয়। যদি ভাল নাই হোৱা বুলি কওঁ, সেইটো ৰাস্তাত এজন মানুহে যদি কোনোবাক মই কৰবাত পাই মোক সুধিছে, তাততো মই বুজাবলৈ বহিব নোৱাৰো। তথাপিও কি হয়, আপোনাক মই এটা হেৰিটো দি দিওঁ, চিগনেল দিওঁ, মই বেলেগকে হাঁহি এটা মাৰি দিওঁ, অলপ মানে কনজুচি ভৰা হাঁহি মাৰি দিওঁ, তেতিয়া কি হয় তেওঁলোকে বুজি পায় যে এইটো পিন্ধিব নালাগে। গতিকে কেতিয়াবা তেওঁলোকে কনচাল্ট কৰে বা ভাল এজনৰ তাত গৈ কনচাল্ট কৰে, তেওঁলোকে সুফল পায়। গতিকে এজনেতো মোক তেনেকে, বহুত দূৰৰ মানুহ তেনেকে কৈছিলে যে এইটো মই মুকুতা পিন্ধিছো কামত দিবনে, যে মুকুতা ইণ্ডেক্স ফিংগাৰত পিন্ধিছে, নৰ্মেলি কামত নিদিয়ে। ইণ্ডেক্স ফিংগাৰ আমাৰ ইয়াত ইণ্ডেক্স ফিংগাৰতে পিন্ধোৱা হয়, কিন্তু ইণ্ডেক্স ফিংগাৰত মুকুতাই কামত নিদিয়ে। প্লাছ মুকুতা মই কলো 99% মুকুতা প্ৰাকৃতিক নহয়, গতিকে নিপিন্ধাই ভাল তাতকে। গতিকে কিবা এটা নেচাৰেল, যিটো আপোনাক শ্বুট কৰে, যিটো আপোনাক ফেভৰেবল হয় আপোনাৰ কাৰণে, সেইটো পিন্ধা ভাল। গতিকে যধে মধে গ্ৰহৰত্ন বা জেমষ্টন নিপিন্ধিব, অন্যথা অপকাৰ কৰাৰ সম্ভাৱনা থাকে। নমস্কাৰ। আকৌ আমি বেলেগ বেলেগ টপিক লৈ আহিম। অশেষ ধন্যবাদ জ্ঞাপন কৰোঁ। ধন্যবাদ।